তিনটা চাৰিটা পাঁচটা ৰুম দোকানখনৰ উপৰিও পাঁচটা ৰুম ওলাইয়ে আছে হৈছে তেওঁলোকৰ মিটাৰৰ পৰাই জুই লাগিছিলে মই যেতিয়া দেখো ওপৰত জুই লাগিছে মোটামুটি তাৰপাছত আমি কেজন মানে এই মিনাল মই এনেকৈ কেজন মানে আমি পানী মাৰি দৰ্জা ভাঙি পানী মাৰি চেষ্টা কৰিলোঁ ফায়াৰ ব্ৰিগেডক খবৰ দিয়া হৈছিল তেওঁলোক পলমকৈ আহিল 45 মিনিটমান লেট হ'ল 45 মিনিটৰ সময়ত গোটেইখিনিয়ে জুই লাগিয়ে গ'ল 80% লাগিলে তেওঁলোকে আহি পাওঁতে আৰু বস্তু ওলাবই নহ'ল খালি মানুহকেইজন কিবাকৈ ওলাল আৰু বাকী চব যা গ'ল আৰু ৰাইজে বহুত চেষ্টা কৰিছে নাই ৰাইজে যথেষ্ট চেষ্টা কৰিছে কিন্তু আমিও চেষ্টা কৰাৰ পাছতো জুইটো আমি নিবাৰণ কৰিব নোৱাৰিলোঁ এটাকে 80% পুৰা গোটেই পুৰি গ'ল বস্তু একো নাথাকিল আৰু মানুহকেইজন কিবাকৈ ওলাইছে খালি মোৰ নাম টংকেশ্বৰ দাস আৰু মোৰ নাজিৰাখাৰ আমাৰ গাঁও যি ৰাতি 1:30মান বজাত খুব সম্ভৱ 1:30মান বজাতে হ'ব ওচৰৰ মানুহে মানে কওঁতেহে আমি সাৰ পালোঁ এতিয়া ইতিমধ্যে ঘৰত ৰাস্তা কাষৰ এই ৰুমটোত লাগিছেই চব চাৰ্কিটেই হ'ব ভাব আৰু এতিয়া আগৰ মানে বাটামবোৰ কেঁচা কাঠৰ আছিল জুই ক্ষিপ্ৰ গতিত জুই আগবাঢ়ি গ'ল মানে 7টা ৰুম মেইন দোকানৰ এই 2টা ৰুমৰ ঘৰত আপুনি শুই আছিলে মই ঘৰত শুই আছিলোঁ ওচৰ চুবুৰীয়া মাতোতে মানে সাৰ পালোঁ এতিয়া 1:30টাৰ প্ৰায় 2টা বাজু হৈছে তাৰপিছত কোনোবাই আমাৰ ঘৰৰ হেৰিয়ে খবৰ দিওঁতে আহিল হেৰি এখন আহি মানে পানী নোমোৱা হেৰি কৰোঁতে অলপ দেৰিয়ে হৈ গ'ল জুয়ে গোটেই আগুৰি ধৰিলে একো বস্তু আমি সেনেকৈ উলিয়াবই নোৱাৰিলোঁ বিশেষকৈ দোকানৰ বস্তুবোৰ দোকানৰ নথি পত্ৰ ঘৰৰ কাগজ পত্ৰ এইবোৰ চবেই যায় গ'ল এই আৰু খুব দুখ লাগিছে ভগৱানৰ বস্তু একো বচাব নাপালে দুই এঘৰে আহি পেলাই কেইটামান বস্তা এনেই উলিয়াই দিছে দোকানত আৰু ঘৰৰ বস্তু উলিয়াবই নোৱাৰিলোঁ বিশেষকৈ কাগজ পত্ৰখিনিও লোৱা এতিয়া বহুত অসুবিধাতে পৰিম নেকি কি হয়